লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আমি আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যিসকল মহিলাই আত্মসহায়ক গোটৰ মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিত এপ্লাই কৰিছিল, তেখেতসকলে এই 10,000 টকাটো লাভ কৰিবলৈ হ'লে এটা ইণ্টাৰভিউ দিব লগা হ'ব পাৰে। ইণ্টাৰভিউ কিদৰে হ'ব, কি প্ৰশ্ন সুধিব পাৰে, সম্পূৰ্ণ আলোচনা কৰিম এই ভিডিঅ'টোত। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই যাব আৰু এই ধৰণৰ দৰকাৰী খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। বহুতেই ভাবি আছে যে ইণ্টাৰভিউৰ কাৰণে ক'ত যাব লাগিব, কি ধৰণৰ ইণ্টাৰভিউ হ'ব, বিভিন্ন চিন্তা মনত আহি যায়। চাওক, ইণ্টাৰভিউটো আপোনাৰ গোটৰ সকলো সদস্যলৈ যিকোনো এজন অফিচাৰ আহিও গোটত বহি কৰিব পাৰে, অন্যথা অনলাইন যোগে হ'ব পাৰে। অনলাইন যোগে ফোন কৰিও আপোনাক সুধিব পাৰে যে আপুনি কি সুধিব পাৰে। চাওক, আপুনি 10,000 টকাৰ এখন ফৰ্ম ফিল আপ কৰিছে, তাৰ লগত এখন বিজনেছ ফৰ্মো ফিল আপ কৰিছে। তাত আপোনালোকে কি বিজনেছ কৰিব সম্পূৰ্ণ তথ্যখিনি তাত দিছে। তো সেই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি আপোনাক প্ৰশ্নসমূহ সুধিব। প্ৰথমে আপোনাক আপোনাৰ নামটো সুধিব পাৰে, আপুনি কোনটো গোটৰ হয়, গোটটোৰ নাম সুধিব পাৰে, বা আপোনাৰ গোটৰ কোড নম্বৰটো সুধিব পাৰে, বা আপুনি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকাৰ বাবে আবেদন কৰিছিল নে সেইটো সুধিব পাৰে। আপুনি অমৃত বৃক্ষ আন্দোলনত বৃক্ষৰোপণ কৰিছিল নে, বা বৃক্ষৰোপণ কৰা গছসমূহ এতিয়াও জীয়াই আছেনে, আপুনি 10,000 টকাটো লৈ কি কৰিব সেইটো সুধিব পাৰে। আপুনি এটা কথা মনত ৰাখিব যে আপুনি যিখন বিজনেছ ফৰ্ম ফিল আপ কৰিছে তাত যিটো বিজনেছ দিছে সেইটোৱেই আপুনি ক'ব, বেলেগকৈ নিদিব, অন্যথা ৰিজেক্ট হ'ব পাৰে। বা আপোনাৰ গোটৰ সদস্যকো ক'ব পাৰে যে আপুনি এইটো গোটৰ সদস্য হয় নে নহয়। এই তথ্যখিনি আপুনি সম্পূৰ্ণকৈ দি দিলে আপুনি 10,000 টকাটো অতি সোনকালে লাভ কৰিব পাৰিব। তো এয়াই আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ বুজি পাইছে। লগ পাম আৰু এটা ভিডিঅ'লৈ। ধন্যবাদ।